এইখনে লক্ষ্মীনগৰ মিডল ইংলিছ স্কুল এই স্মাৰ্ট ডিজিটেল A+ গ্ৰীণ স্কুল ইয়াতে এনেকে সুন্দৰকৈ সজাই ৰাখিছে ইয়াতে ৰাখিছে এখন বোৰ্ড গেটখনতো লিখিছে ওলাওতে হুমাওতে গেটখন বন্ধ কৰিব হজ আচৰণ হজ ব্যৱহাৰ হজ চিন্তা হজ কৰ্ম আমাৰ লক্ষ্য বুলি লিখিছে আমাৰ চিন্তা আমাৰ অতিথি দেৱ ভৱ এই ধৰণৰ এটা বাৰ্তা লিখি আমাক আদৰিবলৈ এনেকৈ ধুনীয়াকৈ ৰখাই ৰাখিছে আৰু ৰাখিছে কণ দুগৰাকী ছাত্ৰী তোমালোকৰ নাম কি প্ৰজ্ঞাশ্ৰী দুইজনী গগৈ অঞ্চনা আৰু প্ৰজ্ঞাশ্ৰীলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছো আমাক সম্ভাষণ জনোৱাৰ কাৰণে ঠিক আছে এটা সুন্দৰ পৰিৱেশ এইখনে বিদ্যালয় সেইখন যিখনৰ কথা আমি লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয় বুলি আমি কওঁ যিখন বিদ্যালয়ত এখন ধুনীয়া ফুলনি আছে ফুলনিখনত এনেকৈ সজাই ৰাখিছে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইমান সুন্দৰকৈ ৰাখিছে দেখি ভাল লাগিছে ইয়াতে মোৰ ভণ্টি এজনীও থাকে তাই হ'ল শান্তি তাইকো লগ পাই বেছ ভাল লাগিছে ইয়াৰ আৰম্ভ কৰিছো মই প্ৰৱেশ কৰিবলৈ লৈছো আমাৰ প্ৰধান শিক্ষকৰ এইটো আলহী কোঠা জোনাকী কাৰেং আলহী কোঠাৰ জোনাকী কাৰেং এই জোনাকী কাৰেঙত এইদৰে বুদ্ধ মূৰ্তি বুদ্ধং শৰণং গচ্ছামি লিখি থৈছে জৰুৰী সেৱাসকলৰ এনেকৈ এখন ফ্লেক্সত আটাইবোৰ নামবাল লিখি ৰাখিছে আৰু এয়া কনষ্ট্ৰাকশ্যন কোনে কৰিছে ইয়াত লিখি দিছে সুন্দৰকৈ এটা প্ৰজেক্ট এটি কোঠা পৰিৱেশ আমাৰ বন্ধু বুলি এখন ধুনীয়াকৈ ছবি সজাই ৰাখিছে ভাল লাগিছে এইভাবে যে আলহী কোঠাও ইয়াতে সাৰে সজাই ৰাখিছে নমস্কাৰ এইজনে বজেন বৰা ছাৰৰ বিদ্যালয়ৰ জোনাকী কাৰেঙত প্ৰৱেশ কৰিলো আৰু জোনাকী কাৰেংটো এনেকৈ সজাই ৰাখিছে ইয়াত আলহী অতিথিৰ যি সম্ভাষণ ইয়াত এনেকৈ সুন্দৰকৈ সজাই ৰাখিছে দেখিলে মোৰ সঁচাকৈ মানে আপ্লুত হৈছো মই শুনিছিলো বজেন বৰা ছাৰৰ স্কুলখন ভাল বুলি ভাল মানে আৰু কিমান ভাল হ'ব এটো নিশ্চয় ভিডিও কন্টিনিউ হৈ থাকিব আপোনালোকে দেখিবলৈ পাব বিদ্যালয়ৰ পৰিৱেশটো অকণমান ফটোৰ কেমেৰাত যিমানকণ ধৰা পেলাব পাৰিছো তাকে দেখুৱাইছো এটা হুমাই যোৱা ৰাস্তা পথটোৰ দুই কাষে এইদৰে ফুলনি সজাই ৰাখিছে খুব ভাল লাগিছে ইয়াতে ভাৰতীয় সংগীতৰ যি বাদ্যযন্ত্ৰ বাজি আছে আখৰা ঘৰ গুণোৎসৱ বিশেষ এইখন তেওঁলোকৰ পাচি পত্ৰিকাখন এইদৰে সজাইছে হাতহৰি বুলি তেওঁলোকে ইয়াতে সোমোৱাৰ ব্যৱস্থা কৰিছে ৰ'ব এক মিনিট এই হাতহৰিত কম্পিউটাৰবিলাক এনেকৈ সজাই ৰাখিছে ইয়াত প্ৰিন্সিপালৰকে আদি কৰি এইদৰে ধুনীয়াকৈ সজাই ৰখা এটা অনুষ্ঠান ইয়াতে তেওঁলোকৰ কম্পিউটাৰবিলাক সজাই ৰাখিছে ইয়াত কম্পিউটাৰ ক্লাছ হয় আৰু বাকি অফিচিয়েল কামখিনি ইয়াতে হয় এটা সুন্দৰ পৰিৱেশ এয়া মই বজেন বৰা ছাৰ অকণমান বহি দিয়কচোন আপোনাৰ চকীখনত মই বজেন বৰা ছাৰক তেওঁৰ প্ৰিন্সিপালৰ যিখন আসন সেই আসনখন মই দেখুৱাইছো তেখেতৰে ৰুম ইয়াতে এনেকৈ সুন্দৰকৈ সজাই ৰাখিছে কম্পিউটাৰ আৰু অন্যান্য কামখিনি ইয়াতে কৰে আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষাদান ইয়াতে কৰে এওঁলোকে এক্সেপশ্যনেল কিছুমান কাম কৰে যেনেকৈ এই গডৰেজটো দেখাত নতুন নে পুৰণিয়া ধৰিব নোৱাৰি ইয়াত এখন সুন্দৰ কাগজ লগাই সজাই ৰাখিছে প্লাষ্টিক
কটেড কৰি দিলে ভাল লাগিছে এটা পুৰণা আলমিৰা তাক এনেকৈ ফাইলেৰে কেনে সুন্দৰকৈ সজাই ৰাখিছে দেখিলেই কোনটো ফাইল কি হয় ক'ব পৰা যায় আৰু এই কম্পিউটাৰ ৰুমটোত কম্পিউটাৰে নহয় কম্পিউটাৰৰ সন্মুখত থকা বেৰখন বিভিন্ন সময়ত ষ্টাফবিলাকে ছাত্ৰ ছাত্ৰীবিলাকে এই বিদ্যালয় এৰি গৈছে কিন্তু তেওঁলোকৰ যিবোৰ স্মৃতি এই স্মৃতিবিলাক ইয়াত সুন্দৰকৈ সজাই ৰাখিছে এই ছাৰৰ বিদ্যালয়খন সঁচাকৈ আগতে শুনিছোঁ বা প্ৰশংসা মানুহৰ মুখত শুনিছোঁ আজি চকুৰে দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে মই মোৰ আপ্লুত হোৱা কথাখিনিকে আপোনালোকৰ সন্মুখতো আগবঢ়াই নিবৰ কাৰণে মই চেষ্টা কৰিছোঁ এই ৰুমটো হৈছে শস্যৰ পথাৰ অৰ্থাৎ এইটো কমন ৰুম হয় মই অকণমান দেখাইছোঁ দেই আপোনালোক সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নহয় জানো ইয়াত জিৰণি কোঠাত প্ৰত্যেকৰে নিজৰ নিজৰ আসন আছে এইদৰে এনেকৈ সজাই ৰাখিছে আৰু এটা ভাল লগা পৰিৱেশ দিছে যিটো কমন ৰুমত বহি থাকিলে শিক্ষক শিক্ষয়িত্ৰীসকলে নিজকে নিৰাপত্তা পোৱা যেন লাগে আৰু আৰামদায়কো আলোচনাৰ কক্ষ হিচাপে সুন্দৰকৈ সজাই ৰাখিছে আৰু নাম দিছে শস্যৰ পথাৰ সঁচাকৈ শলাগিবলগীয়া মানুহে নজনা কথাবোৰ জনাটোকে শিক্ষাৰ উদ্দেশ্য নহয় শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ'ল মানুহৰ আচৰণ উন্নত কৰা এটা ক্লাছৰুম ডিজিটেল ক্লাছৰুম হিচাপে সজাই ৰাখিছে তাত এটা সুন্দৰ টিভি আছে ছাত্ৰ ছাত্ৰী বহাৰ বেঞ্চ ডেস্ক সাজুনো সম্পূৰ্ণ বেলেগ অন্যতকৈ সঁচাকৈ এক্সেপশ্যনেল ভুল নাইবা পৰাস্ত হৈ প্ৰকৃত শিক্ষা লাভ কৰিব পাৰি এইটো শ্ৰেণী কোঠা ন কোন ক্লাছ 5 ন বাইদেউ ক্লাছ কৰিছে কোন বিষয় কৰিছে অসমীয়া ন এই ছাত্ৰ ছাত্ৰীসকলৰ যি বহাৰ ব্যৱস্থা আৰু বাইদেউৰ যি শিক্ষাদানৰ প্ৰক্ৰিয়া এইটো সঁচাকৈ এটা চাবলগীয়া আৰু ক্লাছৰুমটো এনেকৈ সজাই ৰাখিছে য'ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নোৱাৰা কথাখিনি ব্যক্ত কৰিব পাৰে ভাল পৰিৱেশ দি ইয়াত শিক্ষাৰ যি শ্ৰেণী কোঠা আগবঢ়াই নিছে কোন ক্লাছ 6 আজি শনিবাৰ কাৰণে তোমালোকে এইটো আনন্দমুখৰ পৰিৱেশৰ এটা ব্যৱস্থা কৰিছা ন গীটাৰ কোনে বজায় কি নাম তোমালোকে গীতটো আগতে ৰিহাৰ্চেল কৰিছা নে আজিয়ে গাইছা ঠিক আছে গোৱাচোন বনফুলত আপুনি যদি আছামিজ থাকে তেতিয়া যিকোনো ল'ৰা ছোৱালী বনফুলত আছামিজ আৰু হিন্দী কৰিব আলজবেটো ছায়েন্স আৰু মেথ থাকে যাৰে থাকে এই ক্লাছটোত তাহাঁতি তালৈ ঠিক আছে কোনে শিকায় গীত কোনে শিকায় গীত কোন ছাৰে শিকায় কোন বাইদেউ শিকায় হেড ছাৰে শিকায় মানে বজেন বৰা ছাৰে শিকায় কোনে কোনে কৈছে বজেন বৰা ছাৰে শিকায় বুলি চবেই কৈছে শিকায় ছাৰে এই গীতটো ছাৰে শিকাইছে ঠিক আছে গোৱা তোমালোকে আনন্দ কৰা এয়া হ'ল সাৰথি মানে ঘৰৰ ভিতৰত থাকিলে বিছনা বা মেজৰ তলত আশ্ৰয় ল'ব লাগে বিদ্যালয়ৰ ভিতৰত থাকিলে মেজ বা বেঞ্চৰ তলত
আশ্ৰয় লৈ খুঁটাত খামুচি ধৰি থাকিব লাগে। এয়া হ'ল প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিবলৈ যি দুটা ব্যৱস্থা ইয়াত দুৱাৰখনতে লিখি দুৱাৰখনো কামত লগাইছে। অৰ্থাৎ দুৱাৰখনে অকল ইয়াত ৰুমটোৰ বা ঠাইডোখৰৰ সংৰক্ষণৰ ব্যৱস্থাই নহয়, ইয়াত এটা সুন্দৰ পৰিৱেশ দিছে যাতে দুৱাৰখনো কামত লাগে। মই দেখাব বিচাৰিছোঁ লখিমীনগৰ মিডল ইংলিছ স্কুলখনৰ পুথি অধ্যয়নৰ হেঁপাহ থোৱা ধনৰ নিচিনা এই বিজ্ঞানৰ চকু, চিন্তা প্ৰশ্নৰ ফল, বিদ্যা সিদ্ধিৰ আমোঘ মন্ত্ৰ, আব্দুল মালিক ছাৰৰ কিতাপ, ইয়াত এনেকৈ হোমেন বৰগোহাঁই ছাৰৰ কিতাপ, এটা সুন্দৰ কিতাপৰ যি পৰিৱেশ, কিতাপ ৰাখিবলৈ যি পৰিৱেশ, কিতাপবোৰ কেনেকৈ সজাই ৰাখিছে, এইটো এটা শলাগিবলগীয়া কথা বা কাম। পঢ়নৰ পৰা দূৰৰ মানি হাতত পোৱা যায়, অভ্যাসে সময় খৰচ কমায় ইত্যাদি ইত্যাদি। এই বিদ্যালয়খনৰ যি আপোনাৰ অধ্যয়নৰ ব্যৱস্থা, ইয়াতে সুন্দৰকৈ এনেকৈ বহি পঢ়িবলৈ ব্যৱস্থা আছে। ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীয়ে বহি ইয়াত এনেধৰণে অধ্যয়ন কৰিব পাৰিব, কিতাপ পঢ়িব পাৰিব। ইয়াত প্ৰজেক্টৰ ব্যৱস্থা আছে, বিভিন্ন ধৰণৰ কথাখিনি দেখুৱাব পৰা যাব। এটা সুন্দৰ পৰিৱেশ। অৰ্থাৎ এইটো হ'ল পুথিভঁৰাল। পুথিভঁৰালটো মানে ইমান সুন্দৰকৈ সজাই ৰাখিছে। এনেকৈ সজোৱা এটা মন মানুহৰ থাকিব লাগিব, তেতিয়াহে এইভাৰ ধৰণে সুন্দৰকৈ সজাই ৰাখিব পাৰিব। ভাল লাগিলে। লখিমীনগৰৰ উন্নতি আৰু কামনা কৰিছোঁ। এটা ভাল লগা পৰিৱেশ। খেলা ধূলা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ এখন সুন্দৰ পাৰ্ক বনাইছে ছাৰে। ছাৰৰ মনটো সঁচাকৈ ভাল লগা। এই ধৰণে পাৰ্কত খেলা ধূলা কৰি থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে। ইয়াতে আৰু এটা কিবা চাইনবোৰ্ড লগাই ৰাখিছে। সেল্ফ ডিফেন্সৰ ইয়াত ট্ৰেইনিং হৈ থাকে গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে। অসম সৰ্বশিক্ষা মিছনৰ পৰা পাইছে। এইটো এটা সুন্দৰ পৰিৱেশ দিছে, ভাল লগা পৰিৱেশ। মই আৰু এখন এনেকৈ সজাই থোৱা ছাতি দেখিছোঁ। ছাতিখনৰ তলত এনেকৈ সুন্দৰকৈ চকী মেজ সজাই ৰাখিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইদৰে গছৰ তলত বহি, তোমালোকে কি কৰিব বিচাৰিছা ইয়াত বহি? ছাঁ, গছৰ ছাঁ। এইজোপা কি গছ হয়? নামটো চাই দিয়াচোন, কি নাম? মনৰ শক্তি লাগে বিপদত ধৈৰ্য নেহেৰুৱাবলৈ। হোমেন গোহাঁই ছাৰে লিখা বাক্য ইয়াত সুন্দৰকৈ লিখা আছে। আমাৰ কণমানিহঁতৰ কোন ক্লাছ তোমালোক? ক্লাছ 3। 3 মানুহখিনিয়ে ইয়াত এনেকে বহি আছে ন? ফুলৰ মাজত বহি ভাল লাগে ন? নিজৰ ভিতৰতে পাতিব, নিজৰ ভিতৰত পাতিব। সেইকাৰণে কালি এটা মোৰ মানে খেয়াৰৰ এজনী ছোৱালী ইমান ধুনীয়াকৈ কথা ক'লে। ক্লাছ 8ত কৈছে মানে আমি যেতিয়া স্কুলত প্ৰথম সোমাইছিলোঁ, তোমালোকে মানে আমাৰ ফাৰ্ষ্ট ছিনিয়ৰ আছিলা, গতিকে সেইকাৰণে তোমালোকৰ লগত আমাৰ আত্মীয়তাটো বেলেগ। সেইটো মানে এই জেগাবিলাকৰ পৰা আহিছে। আৰু তেনেকৈ মোৰ ইউনিয়নতো আছে, তাহাঁতৰ ইউনিয়নতো তাহাঁতে চিটিং কৰিব পাৰে। সেই ল'ৰাবিলাকে একেলগে বাচ্চাটো আহে, কেতিয়াবা দুৱাৰখন জিপি চাই যাবলৈকে জানে চাইকলজিটো, সেইকাৰণে কি কওঁ তাহাঁতক মই তাত চিটিং এৰেঞ্জমেণ্ট কৰিছোঁ। কোন চাইডে আছে ছাৰ? এইটো এতিয়া ৰান্ধনি হৈ আছে, ৰান্ধনি হৈ আছে। হয়, ডাঙৰকে থৈ দিছো, পকাৰে বনাই দিছো। ছাৰ এই বিল্ডিংটোত আপোনালোকৰ ক্লাছৰুমেই হয়? ক্লাছৰুমৰ নাম বেলেগ, কিন্তু আমি ক্লাছ চিফুং প্ৰাইমেৰী ছেকশ্যনৰ আকৌ তেনেকৈ লিখা আছে চৰাইদেউ। অৰ্থাৎ য'ত বুৰঞ্জী জড়িত হৈ থকা কিছুমান কথা লিখা থাকে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক বোধহয় তেওঁলোকৰ যিটো অনিসন্ধিৎসু মন,
সেই মনটোক আৰু বেছি জাগ্ৰত কৰিবৰ কাৰণে ছাৰে ক্লাছত 1, 2, 3 নিলিখি তেওঁলোকে চৰাইদেউ লিখিছে। চৰাইদেউৰ কি আছে, তাৰ কি হয় এইখিনি, বা চিফুংনো কি, সেই ধৰণৰ কথাবোৰ তেহেঁতি জানিবৰ কাৰণে এনেধৰণে চেষ্টা কৰিছে। ছাৰৰ ৰুমটো সোমায়ে প্ৰথমতে আপুনি দেখিব এইটো জিৰণিৰ, অৰ্থাৎ যিসকল মানে আলহী আহিব, আলহীৰ জিৰণি কোঠাৰে আৰম্ভ কৰিছে। তাৰপিছতে নিজৰ প্ৰিন্সিপালৰ ৰুম, তাৰপিছত এইদৰে বিদ্যালয়খনত মানে কোনো বস্তুৰ অভাৱ অনুভৱ কৰিব পৰা নাযায়। ইয়াতে যি আমাৰ হেৰিৰ ব্যৱস্থা আছে, জুই নুমুৱাবৰ কাৰণে যিটো ফায়াৰ এক্সটিংগুইচাৰ বাদেও বাল্টিত বালি মাটি এইদৰে সজাই সুন্দৰকৈ ৰাখিছে। বিভিন্ন ফলৰ গছ আছে, ফলবিলাকৰ ইয়াত নাম লিখা আছে, প্ৰতিজোপা গছৰ নাম লিখা আছে। এটা সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে, সেইটো মানে মানিবলগীয়া। এই ছাত্ৰ ছাত্ৰীসকলৰ যিসকলৰ কাম তেওঁলোকে যিদৰে কৰিছে, সেইটো সঁচাকৈ মানিবলগীয়া এটা কথা, আৰু শিকিবলগীয়া বহু কথা ইয়াতে আছে। তাৰ বিদ্যালয়খন ভ্ৰমণ কৰিলে এই কথাটো উপলব্ধ হ'ব যে বিদ্যালয়খনৰ পৰা একো শিকি নগ'লেও ইয়াত যদি এটা মূল্যৱান মহৎ লোকৰ বাণীও আমি লৈ যাব পাৰোঁ, তাৰ পৰাও আমি বহু কথা জানিব পাৰোঁ। এই ছাত্ৰ ছাত্ৰীসকলে কি সুন্দৰকৈ খেলা ধূলাৰে সিহঁতে শিক্ষাদান লৈছে। আজি শনিবাৰ, গতিকে তেওঁলোকে আনন্দৰ শনিবৰীয়া চৰাও অনুভৱ কৰে। তেওঁলোকৰ গীটাৰ হাতত আছে, গতিকে গীটাৰ হাতত লৈ এইদৰে তেওঁলোকে অনুষ্ঠানটো কৰিছে। ভাল লগা পৰিৱেশ হৈছে। মই এইখিনিতে সামৰিম।